শহীদৰ ঘৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বজালীৰ শহীদ দিলীপ দাসৰ বাসগৃহত উপস্থিত হৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শহীদগৰাকীৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ সৈতে মত বিনিময় মন্ত্ৰীগৰাকীৰ এই দৃশ্য আমি দেখুৱাইছো আপোনালোকক বজালীৰ ভাৰেগাঁওস্থিত বাসগৃহত দিলীপ দাসৰ উপস্থিত হৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছত্তীশগড়ত মাওবাদী আক্ৰমণত নিহত হৈছিল দিলীপ দাস আৰু দিলীপ দাসৰ বাসগৃহ আমি দেখুৱাই আছো আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ পৰিয়ালৰ লোকৰ সৈতে এয়া মত বিনিময় কৰিছে মন্ত্ৰীগৰাকীয়ে আমি বজালীৰ পৰা আপোনালোকক দেখুৱাই আছো পোনপটীয়া সম্প্ৰচাৰ 3 এপ্ৰিলত ছত্তীশগড়ত মাওবাদী আক্ৰমণত নিহত হৈছিল বীৰ জোৱান দিলীপ দাস দিল্লী পুলিচ যেহেতু প্ৰব্লেম নাই চিআৰপি চেণ্ট্ৰেল পুলিচ দিল্লী চিলি থাকিব পাৰিবি যা তেনেকৈ যাব দিলোঁ 9 মাইলত ভৰ্তি হ'ল আৰু তাৰপিছত তাত থাকি তাত যেতিয়া কমাণ্ডেণ্টজন আছিল খুব ভাল মানুহ আছিল তেওঁ তাৰমানে ইয়াৰ কাগজখিনি চাই কিনে কৈছে যে আজিৰ পৰা তোমাৰ চাকৰি হৈ গৈছে তুমি ডিউটি কৰিব নালাগে তুমি জাষ্ট অফিচত কাম কৰা অফিচত কাম কৰি আৰু পঢ়ি থাকা তাৰ মাজত পঢ়িও থাকিল তাৰ মাজত ডিগ্ৰীও কমপ্লিট কৰিলে বঙাইগাঁৱৰ ITI ফাৰ্ষ্ট ক্লাছ পালে হিন্দীৰো মাষ্টাৰ ডিগ্ৰীও কমপ্লিট কৰিলে তাৰপিছত পঢ়ি এনেকৈ আজি দিল্লীত কালি কাশ্মীৰ গৈ প্ৰমোশ্যন পাই ইনস্পেক্টৰ হ'ল এতিয়া এই নেক্সট ইয়াৰত কোভিড চলি থকা সময়ত DSP মানে কি ট্ৰেইনিং লৈ কেনে প্ৰমোশ্যন কিনা জাষ্ট তাৰ হেণ্ডেলিং হোৱা আছিল জাষ্ট প্ৰমোশ্যন হোৱাৰ কাৰণে হৈছিল ট্ৰেইনিংখিনিয়ে কৈছিল এয়া হেৰিত চেন্নাই ইফালে কেৰেলাত কৰিছিল আহি তাৰমানে তাৰ পৰা ৰিলিজো দিয়াৰ কথা আছিল 2 মাহমান আগৰ পৰা মই কৈ আছিলোঁ যে তাৰ পৰা ৰিলিজ লৈ এতিয়া তাতচোন এজ হৈছে পঠিয়াই আপ হৈছে বহুত কৈছিলোঁ কিন্তু তাতে তাৰমানে দুজন তেওঁলোকৰে ছিনিয়ৰ অফিচাৰ আছে তেওঁলোকে মানে তাৰ পৰা ৰিলিজ নিদিলে মই ক'লোঁ আমাৰ নুনমাটি যে ৰিফাইনাৰীটো আছে ৰিফাইনাৰীত তাক ডিউটি দিছিল ৰিলিজ লৈ ইয়াত দৰকাৰ হ'লে মা দেউতাক বেমাৰ বুলি দেখাই দিওঁ কিন্তু নিদিলে মানে বহুত চেষ্টা কৰিলে ৰিলিজ নিদিলে তেওঁলোকে খুব আমাৰ ঘৰত কোনোৱে গম পোৱা নাই যেতিয়া এই গাইছাল পাৰ হৈ গৈছে পশ্চিমবংগ গাইছাল পাৰ হোৱাৰ পিছত ফোন কৈছে দাদা মই আহিলোঁ মই ক'ত গ'লোঁ ছত্তীশগড় মই আগৰ পৰা কৈছোঁ যে নাযাবি দেই ছত্তীশগড় কিবা এটা ই কৰি থাক কিন্তু গ'লে আৰু ঘৰতো বহুত জনোৱা নাছিল মানে তেওঁলোকৰ এইটো হয়তো ইনষ্ট্ৰাকশ্যন আছে ঘৰত জনোৱাৰ গৈ হ'লে আৰু আগদিনাখন ফোন কৰি কৈছিলে যে মই কালিৰ পৰা জংঘল সোমাম গতিকে মোক কালিৰ পৰা ফোনত নাপাবি মই জংঘল মানে খুব ডেঞ্জাৰ মানুহটো মাইকী মানুহবিলাক বাচ্চা মানুহবিলাকে আমি একবাৰ উগ্ৰপন্থীৰ পৰা পাইছোঁৱেই শিক্ষাটো গতিকে এতিয়া আৰু উগ্ৰপন্থীৰ হাততে তাৰপিছত আপোনাৰ তাকেও কৈছিলোঁ সি তাৰমানে তাৰ তিলক কলিতা শিঙিমাৰি তেওঁৰ ভাগটো একেলগে কাম কৰে নহয় তেওঁৰ লগত মই দুবাৰমান সিয়ে মোক পঠাইছিল মই আপোনাৰ তাতে গৈছিলোঁ কিন্তু মানে কথা পতা হোৱা নাই এনে আপোনালোকৰ হাঁহি হৈছিল কথাখিনি এই কলিতাৰ মানে কথা পাতিব নোৱাৰিলোঁ তেওঁৰ লগত গৈছিলোঁ মই দুবাৰমান আপোনাৰ তাত এই মানে এইখিনি কথা কোৱাৰ কাৰণে মানে প্ৰফুল্ল মহন্তই যেতিয়া নিৰাশ কৰিলে তাৰপিছত আৰু মই এই বস্তুটো তাৰমানে দিলোঁ নিজে যি কৰিব পাৰোঁ এইটো কৰিম আৰু সুৰেন্দ্ৰনাথ মেধিকো বহুত কৈছিলোঁ তেওঁৰ বয়েক বীৰেন্দ্ৰনাথ মেধি ঘৈণীয়েক আছিল তেওঁ বহুত কৈছিলে যে এই সুৰেন তেওঁলোকক কিবা এটা কৰি দিয়ে কিন্তু নকৰিলে পিছত তাৰ নিজৰ হেৰিতে পালে চাকৰি বেয়া নাপাব নাম নেকি আৰু এখন গামোচা মই আৰু ইয়াৰ পূৰ্বে দুধনৈৰ শহীদ বাবলু ৰাভাৰ ঘৰত উপস্থিত হৈছিল মন্ত্ৰীগৰাকী শহীদ বাবলু ৰাভাৰ পৰিয়ালক সাক্ষাৎ কৰে মন্ত্ৰীগৰাকীয়ে ছত্তীশগড়ত মাওবাদী ভয়ংকৰ আক্ৰমণত শ্বহীদ হৈছিল বাবলু ৰাভা শহীদ ৰাভাৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে সাংসদ পল্লৱলোচন দাস আমাৰ ৰাজ্যিক বিজেপিৰ উপসভাপতি পুলক গোহাঁই আৰু মই আমি আজি আটাইকেইজন আহিছিলোঁ
আমাৰ দলৰ হৈ আৰু চৰকাৰৰ হৈ প্ৰয়াত বাবলু ৰাভাৰ পৰিয়ালক সমবেদনা জনোৱাৰ বাবে আৰু তেখেতক আমি সমবেদনা পৰিয়ালবৰ্গক সমবেদনা জনাইছোঁ বিদেহী আত্মাৰ শান্তি কামনা কৰিছোঁ ৰাইজৰ ফালৰ পৰা পৰিয়ালটোক কৰ্মসংস্থাপন পথটোৰ নামাকৰণ আৰু এটা শ্বহীদ ভৱন নিৰ্মাণৰ বাবে পৰামৰ্শ দিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ সৈতে আলোচনা কৰি মডেল কোড অফ কণ্ডাক্ট উঠি যোৱাৰ পৰৱৰ্তী পৰিস্থিতিত চৰকাৰে এই দিশত বিবেচনা কৰি উপযুক্ত পদক্ষেপ ল'ব পুনৰ এবাৰ মই পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আমি জনাই আছোঁ আপোনালোকক শ্বহীদৰ ঘৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বজালিৰ ভাৰেগাঁও বাসগৃহত শ্বহীদ দিলীপ দাসৰ বাসগৃহত উপস্থিত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাংসদ পল্লৱলোচন দাস ডাঙৰীয়া আমাৰ ৰাজ্যিক বিজেপিৰ উপসভাপতি পুলক গোহাঁই আমি সকলো আহিছিলোঁ আমাৰ দল আৰু চৰকাৰৰ হৈ প্ৰয়াত দিলীপ কুমাৰ দাসৰ পৰিয়ালক সমবেদনা জনোৱাৰ বাবে আৰু তেখেতৰ বিদেহী আত্মাৰ শান্তিৰ প্ৰাৰ্থনা জনোৱাৰ বাবে আমি পুনৰবাৰ অসমবাসী ৰাইজৰ হৈ পৰিয়ালক সমবেদনা জনাইছোঁ আৰু বিদেহী আত্মাৰ শান্তি কামনা কৰিছোঁ তেখেতসকলৰ পৰিকল্পনা আছে শ্বহীদ বেদী বনোৱা পৰিয়ালটোৰ সংস্থাপনৰো কথা আছে 2 মে হৈ যাওক তাৰপিছত কথাখিনি আমি আলোচনা কৰিম মই কৈ আহিছোঁ এইমাত্ৰ দুধনৈত